কৃষ্ণ শংকৰ গুৰু সমস্ত বৈষ্ণৱ প্ৰাণ বাপ বান্ধৱ আই মাতৃ তৰুণ তৰুণীৰ প্ৰতি মোৰ সেৱা জনাই আজি মই বিতৰ্কত খণ্ড এই 3 দিনত আজি আমি উপনীত হৈছো। ইয়াত আমাৰ নিজৰ ক্ষোভৰ কথাই নহয়, মই সত্যখিনি ক'বলৈ আপোনাৰ খবৰ ওচৰত আগবাঢ়িম। আজি যিমানখিনি হয় সিমানখিনি আজি খণ্ডটোত ক'ম। কালি আমি কৈছিলোঁ আপোনাৰ খবৰ আগত যে আমি আগন্তুক ভিডিঅ'টোত ক'ম যে এখন ভাগৱতী সমাজখন সঁচাই একত্ৰিত হ'লনে, যদি নাই হোৱা নোহোৱাৰ কাৰণ কি, আৰু নোহোৱাৰ মূল ব্যক্তিজন কোন, সেই কথাখিনিকে আজি আমি আপোনাৰ খবৰ আগত ক'ম। আমাৰ এই গুৰুআসনৰ সন্মুখত এই গুৰুআসনলৈ আমি সেৱা জনাই আমি দৃঢ় প্ৰতিজ্ঞাৰে সুদৃঢ় বিশ্বাসেৰে আমি আপোনাৰ খবৰ আগত আজি সত্য কথা উত্থাপন কৰিম। আমাৰ ভিডিঅ' চোৱা বহুতে হয়তো আমাৰ বিৰুদ্ধাচৰণ কৰিব, মই জানো, মই ভালদৰে জানো, কিন্তু সেইখিনি আমাৰ ক'বলগীয়া কথা নাই। তেওঁলোকৰ চিন্তাধাৰাই যিমানখিনি পায় সিমানখিনি ক'ব, আমি আমাৰখিনি ক'ম। যিখিনি বাস্তৱ সত্যখিনি আমি উত্থাপন কৰিম, আজিয়ে নহয় আৰু আগলৈও কৰিম। এইটো আমাৰ স্বতন্ত্ৰতা আছে, যিহেতু নেকি সত্য শুদ্ধ কৰা আমি স্বাধীন ভাৰতৰ লোক। গুৰুজনাৰ ধৰ্মৰ ওপৰত আমাৰো ক'বলগীয়া বহুত আছে। গুৰুজনাই জাত পাতক লৈ ধৰ্ম কৰা নাছিল। গুৰুজনাই ধৰ্ম প্ৰচাৰ কৰোঁতে উচ্চ নিচ বিচাৰ কৰা নাছিল। গুৰুজনাৰ ধৰ্মত কোনোবাই যদি তেনে আঘাতমূলক কথা কয়, তেন্তে আমি তাত মাৰ বান্ধি থিয় হওঁ। এয়া আমাৰ দৃঢ় প্ৰতিজ্ঞা। এই সাধু সমস্ত আজি আমি আপোনাৰ খবৰ আগত সেয়াকেই ক'বলৈ ধৰিছোঁ। কালৰ কুটিল গতিত আচাৰ্য ইৰাম দাস বাপিছৰে গঢ়ি থৈ যোৱা সমাজখনি বিভিন্নতা ভাগত বিভক্ত হ'ল। মলত ডাল বহুত কেইটা হ'ল। সি নিজৰ স্বাৰ্থতেই প্ৰকৃতাৰ্থত হৈছে। প্ৰকৃতাৰ্থত ক'বলৈ গ'লে নিজৰ স্বাৰ্থতেই সকলোৱে নিজৰ পদ মৰ্যাদা বজাই ৰখাবৰ কাৰণে এই সমাজখন দ্বিখণ্ডিতকৰণ কৰিলে। যাই কি নহওক, এসময়ত গৈ 2019 চনৰ পৰা একত্ৰিতকৰণৰ মহান কাৰ্যসূচী যেতিয়া হ'ল, প্ৰথমেই দুখনি সমাজ একত্ৰিত হ'ল কলিয়াবৰ কেন্দ্ৰিকত, আৰু প্ৰথম অধিৱেশন হ'ল মঙলদৈত। তাৰ পিছতেই 19 চনৰ পিছত 21 চনৰ 22 চনৰ যি সোণালী জয়ন্তী যোৰহাট মেটেলিত পতা হৈছিল, সেই মেটেলিৰ আগমুহূৰ্তত যি সমাজ যেনেকুৱাই নহওক বাৰু, যেতিয়া বিচাৰাধীন সমাজখনৰ এটি পৰিস্থিতি আদালতৰ মুখী হ'ল, হয়তো বহুতে আপোনালোকে নাজানিব যে ভাগৱতী সমাজত খনৰ হৈ যে এটি বিচাৰাধীন হৈ আছে গুৱাহাটী হাইকোৰ্টত। এই হাইকোৰ্টৰ সময়তেই যি 3জন ব্যক্তিৰ ওপৰত কেছ ফাইল কৰা হৈছিল, সেই 3জনৰ ব্যক্তিৰ মই নাম নকওঁ, কিন্তু 3টা পদক লৈ আচাৰ্য, উপাচাৰ্য আৰু অধ্যক্ষ, কিন্তু এই 3টা পাৰ্টিৰেই আছিল, জালুকুটি, কলিয়াবৰ আৰু ৰংপুৰ। এই সুযোগতেই সমাজখনি একত্ৰিতকৰণৰ এটা প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ল। তাৰ যিখন বৈঠক প্ৰথম হৈছিল তেজপুৰ বালিচাপৰিত,
বহুত বিতৰ্কৰ মাজত তাত হৈছিল, তাত আমি উপস্থিত আছিলোঁ। আৰু একত্ৰিতকৰণৰ ঘোষণাটো হৈছিল নন্দীৰাম আটাৰ ক্ষেত্ৰ, সেয়াই হৈছে বেবেজীয়া পালনাম তাত হৈছে। যদিও একত্ৰিত হোৱাৰ একেবাৰে ইচ্ছা নাছিল দেহেশ্বৰ বৰা বাবু, সেইটো আমি ইয়াত এতিয়া এটি খণ্ডত নকওঁ, আকৌ আমি ব্যক্তিগত ভাৱে আমি কম। তাত আমি বহুত চেষ্টাৰ একক হিচাপে আমি ক'ব লাগিব, আজি আমাৰ একক প্ৰচেষ্টাৰে বহুত আমি প্ৰক্ৰিয়াৰে আমি একত্ৰিতকৰণৰ এটি পন্থা মুকলি কৰিলোঁ। তাৰ সেই অনুপাতে একত্ৰিত হ'ল আৰু সোণালী জয়ন্তী পতা হ'ল। কিন্তু বিতৰ্কই এৰা নাছিল। সমাজ একত্ৰিতকৰণৰ নামত হ'ল এতিয়া আমাৰ একত্ৰিতকৰণ যি হৈছিল 1996 যিখন সংবিধান, সেই সংবিধানখনৰ মতে আচাৰ্য, উপাচাৰ্য আৰু অধ্যক্ষ এয়া দুতৰপীয়া সংবিধানক লৈ একত্ৰিত হৈছিল। কিন্তু এই সাধু সমষ্টি আজিকো প্ৰতি কেৱল কমিটিৰ হিচাপে এই একত্ৰিতকৰণৰ ঘোষণা হৈ থাকিল। মই আজি আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ক'ব বিচাৰোঁ যে এইটো একত্ৰিতকৰণৰ নামত এটি ভেকু ভাওনা হ'ল। এই ভেকু ভাওনাৰ প্ৰধান নায়কগৰাকী হৈছে দেহেশ্বৰ বৰা। আমি কওঁ আপোনাক খবৰ আগত এই দেখাইছোঁ, এইখন আমাৰ এখনি আপোনাক এখন সংবিধান আমি দেখাইছোঁ। ইয়াত লিখা আছে যে জালুকুটিৰ পৰা প্ৰকাশিত। আৰু এই সংবিধানখন ইয়াত আপোনালোকে চাব, ইয়াত আছে 1994 চনত, মই আপোনাক জুম কৰি দেখাইছোঁ, ওচৰত দেখাইছোঁ, 1996 চনৰ এইখন সংবিধান। এই সংবিধানখন দুতৰপীয়া। এই সংবিধানখনৰ মতে একত্ৰিতকৰণ কৰা হৈছে। কিন্তু একত্ৰিতকৰণৰ নামত তেওঁ কমিটিখনত আচাৰ্য পদটো লাভ কৰিল। কিন্তু তেওঁৰ নেতৃত্বত থকা এজন মানুহকো এই একত্ৰিতকৰণৰ জালুকুটি বা কলিয়াবৰ বা বেবেজীয়াৰ সমাজৰ লগত উঠক বেঠক কৰি পিনি একেলগে নাম প্ৰসংগ কৰিবলৈ তেওঁ অনুমতি দিয়া নাই। আজিকো প্ৰতি গ'লে কি হ'ব বুলি কৈছে, সেই বুলি আমি পাছত ক'ম। এতিয়া আমি আপোনাৰ খবৰ আগত কওঁ, এইখন এখন সংবিধান, এইখন হৈছে ৰংমং। লিখি থৈছোঁ মই ৰংমং, আপোনালোকে দেখিছে। এইখন এখন ৰংমঙৰ পৰা প্ৰকাশিত। ইয়াত আছে এইখন 574 সংক্ৰান্ত 2006 চন, অৰ্থাৎ ৰংমঙত দেহেশ্বৰ বৰা বাপে আহি 2005 চনত অধিষ্ঠিত হৈছে, জালুকুটিৰ পৰা আহি। যি কাৰণেই নহওক সেই কাৰণখিনি মই ক'ব নাযাওঁ, জানিলেও নকওঁ, কোনোবাই ব্যক্তিগত সুধিলে আমি ক'ম বাৰু। এতিয়া এই বস্তুখিনি যেতিয়া আহি পিনি তেওঁ 5 চনত নিগাজিকৈ থাকিলৈ, থকাৰ পিছত ইয়াত তেওঁ 2006 চনত নিজাববীয়াকৈ আমি এইখন সম্পূৰ্ণভাৱে দুইখন সংবিধান আমি গ্ৰহণ কৰি আমি সম্পূৰ্ণ যিয়েই নহওক আমি সম্পূৰ্ণ ৰংমঙৰ সমস্ত বা বিশ্বৰে কৰা যিমানখিনি পুথি আছিলে আৰু বাকীখিনি জালুকুটিৰ পৰা প্ৰকাশিত যিমানখিনি পুথি আমি সংগ্ৰহ কৰি আমাৰ এই গুৰুগৃহতে অধ্যয়ন কৰিছোঁ। ক'ত কি কোনটো মানে পইণ্ট এৰি থৈ গৈছে, কোনটো নিজাববীয়াকৈ সোমোৱাইছে, আমি সেইখিনি এতিয়া নকওঁ, আপোনাক পাছত ক'ম। ইয়াত এতিয়া তেখেতে এইখন একতৰফীয়া সংবিধান বনালে। বনোৱাৰ এই সংবিধানখনৰ মতে ইয়াত দুতৰফীয়া। ইয়াত আছে কি হৈছে আচাৰ্য আৰু কেন্দ্ৰীয় কমিটি আৰু লগতে মানে আচাৰ্যৰ নেতৃত্বত থাকিব এখন 12জনীয়া তত্ত্ব পৰিষদ। 12জনীয়া তত্ত্ব পৰিষদখনে সমস্ত মূল আৰু আচাৰ্যৰ গুৰি ধৰোঁতা। এতিয়া এইখনৰ মতে ইয়াত কোনো তত্ত্ব পৰিষদো নাই আৰু ইয়াত কোনো অধ্যক্ষও নাই। এই সৰ্বসৰ্বা স্বৈৰাচাৰিকতাৰভাৱে
এই সংবিধানখনৰ মতে তেওঁ অনুষ্ঠান চলাই গোটেই সমাজখনৰ মানুহসোপাক তেওঁ ধূলিৰ নিচিনাকৈ জোতাৰ আগৰ ধূলিৰ দৰে তেওঁ ব্যৱহাৰ কৰি তেওঁ যে এই মানুহখিনি ওচৰলৈ গ'লেই বহি নাম গালেই তেওঁলোকৰ মালা সহি পৰিব, তেওঁলোকৰ সমস্ত ভস্ম হ'ব, তেওঁলোকৰ অধোগতি যাব, এনেকুৱা ভাৱ ভাষাৰে এই মানুহখিনিক ভয় ভীত খুৱাই ৰখাইছে। গতিকে সেই বাপ সমস্ত আমি আৰু কম আপোনাৰ খবৰ আগত ইয়াত আমাৰ ইয়াত যিমানখিনি আছে আমাৰ এই বস্তুখিনি ইয়াত সকলো আছে, ৰং মঙলো আছে আৰু আমাৰ জালুকুটি যিখন কলিয়াবৰ কেন্দ্ৰিক সমাজে পালন কৰি আহিছে এই সমস্ত মোৰ গোটেই পুথি মোৰ ওচৰত ভাণ্ডাৰ আমি সংগ্ৰহ কৰি ৰখাইছোঁ। এই তথ্যখিনি কিয়নো আমি অধ্যয়নৰ কাৰণে আগতেই সংগ্ৰহ কৰা, এইটো আপোনালোকে নাভাবিব যে তেওঁ দেহেশ্বৰ বৰাৰ ওচৰত গৈ এনেকুৱা কুচক্ৰান্ত কৰি এনেকৈ পৰিকল্পিতভাৱে এনেকুৱা কৰিম বুলি কৈছিলে, সেইটো মোৰ তিল মানুহ মোৰ ভাৱ আছে। নাজানো মোৰ লগত কি হৈ গ'ল, ঈশ্বৰৰ কি লীলা, বহুতখিনি মোক আগুৱাই দিছিল, বহুতখিনি মোক কৰিছিল, কিন্তুই হৈ থাকে। মই আৰু কম, গতিকে এখন ভাগৱতী সমাজখনৰ আজি একত্ৰিত নোহোৱা মূল কাৰণ হৈছে মহাপুৰুষীয়া পালনাম থান ৰংমং নুমলীগড়ৰ স্থিতি যিগৰাকী স্বত্বাধিকাৰ, সেইজন স্বত্বাধিকাৰ হৈছে দেহেশ্বৰ বৰা বাপ। সেইজনৰ কাৰণেই এই সমাজখনৰ আজি দ্বিখণ্ডিত হৈ আছে। কেৱল আচাৰ্য ৰূপে তেওঁ কৰি আৰু অনুষ্ঠানবিলাকতো তেওঁ যাবলৈ ইচ্ছা নকৰে। বেলেগক আমাক এতিয়া কোনোবা যদি মাতে তেওঁ কি কৰে, আকৌ আমাক বন্ধ কৰি ৰখোৱাৰ অনেক কৌশল কৰে বা আমি অধোগতি যোৱাৰ এটা ভয় ভাৱ কৰি। গতিকে মোৰ সেই ভয় মই আজি কৰা নাই। আজি যদিও মই ৰংমঙৰ পৰা মই নিজে ওলাই আহিছোঁ, মই আবেদন লিখিছিলোঁ, আধাতে আকৌ নিদিওঁ বুলি মই আবেদন নিদিয়াকৈ মই গুচি আহিছোঁ। কিন্তু বহুতজনে বহুত ভালকৈ আজি ৰাইজৰ আগত কৈছে বা ক'ব পাৰে, কিন্তু মই তেখেতলোকক প্ৰতি মই খং বা দুখ বা ঈৰ্ষা ভাৱ মোৰ নাই। কিন্তু এটা কথা মনত ৰাখিব, সত্য কথা মই আৰু ইয়াৰ পিছত আকৌ ক'ম, হয়তো তেনে কিছুমান কাৰণৰ কাৰণেও হয়তো ৰাইজৰ ভিতৰুৱা কিছুমান ঈৰ্ষা ভাৱযুক্ত লোকৰ তাৰণাত পৰিও হয়তো বৰাবাপে মোক ইমানখিনি তাচ্ছিল্যভাৱে কৰিবলৈ কুণ্ঠাবোধ নকৰি সেইখিনি মই ক'ম আপোনাৰ খবৰ আগত। কিন্তু সেই বাপ সমস্ত, সেই আই সমস্ত, সেই তৰুণ তৰুণী সমস্ত, মই যদি আপোনাৰ খবৰ আগত মিছা কৈছোঁ তেন্তে আপোনালোকে এটাই জানিব, মই এই গুৰু আসনৰ সন্মুখত কৈছোঁ। যদি মোৰ কথাত কিবা মিছা আছে, মই যদি মিছাকৈ কাৰোবাৰ ওপৰত অপবাদ বা দুখ জাপি কথা কৈছোঁ, তেন্তে মোৰ এই গুৰু আসনে মোক ৰক্ষা নকৰিব। লগতে মই অধ্যয়নত মোৰ আপোনালোকৰ আগত এই দেখাব বিচাৰোঁ, যিমান মোৰ এই অধ্যয়ন কৰি থকা মোৰ এই ভাগৱত জ্ঞানৰ এই সমস্ত তত্ত্বই মোক দহি মাৰিব বুলি মই আপোনাৰ মই নিজ মুখে কৈছোঁ। মোৰ ইয়াত কোনো মিক্স কৰা নাই, এটি কথা মই মিক্স কৰা নাই আপোনাৰ লোকৰ আগত। মই এইটো বাধ্য ক'বলৈ আজি মই আহিলোঁ মই ইয়াতো এতিয়া মই মৌনতা কৰি মোৰ গুৰুগৃহত মই ঈশ্বৰক সাধন কৰিব পাৰোঁ আৰু কৰি থাকিম। আগলৈ কৰি আহিছিলোঁ, বৰ্তমানো কৰিম, আগলৈও কৰি যাম। ঈশ্বৰ সেৱাই মোৰ পৰম ধৰ্ম, মোৰ কৰ্তব্য বুলি মই ভাবোঁ। মোৰ জীৱনৰ শেষ নিশ্বাস যদি ত্যাগ হয়, ঈশ্বৰৰ নামতেই মই শেষ নিশ্বাস হ'ব লাগে। গতিকে মই যদি আপোনালোকৰ আগত এই সত্যখিনি
নকওঁ তেন্তে আজি কলি মনুষ্যই মোক কাউৰীয়ে নোখোৱা কৰি এসোপা না ভূত না চুত বদনাম জাপি দিব। সেয়েহে মই এই বদনামৰ ভাগি মই নহওঁ, মই সত্য শুদ্ধ কৈ যাম। আৰু মই যিখিনি কথা কৈছোঁ এই কথাখিনি যদি মিছা হয়, আজি আপোনালোকে বিভিন্ন অসমৰ ভকতসকলৰ লগত সুধি চাব পাৰে যে একত্ৰিতকৰণৰ নোহোৱাৰ মূল কাৰণজন কেউনটো কোন। হয়তো মোৰ দৰে আৰু সৎ সাহস নহ'ব পাৰে। পিছত আমাৰ কোৱা অভ্যাস নাই। মই এই কথাখিনি আপোনালোকৰ আগত ক'বলৈ যাওঁতে মই অডিঅ' বনাই কৰিব পাৰিলোহেঁতেন। মোৰ নিজৰ মই ফেচ মুখ ছবি মই ভিডিঅ'ত সম্পূৰ্ণভাৱে দি আপোনালোকৰ আগত মই ক'বলৈ মোৰ এইটো সাহস আছে, কিয়নো মই সত্য আৰু মই শুদ্ধ পথৰ সন্ধানৰ এজন লোক। মোৰ পিতৃ মাতৃয়ে মোক কেতিয়াও মিছা শিক্ষা দিয়া নাছিলে, আৰু মোৰ শাস্ত্ৰ অধ্যয়ন কৰি মই কেতিয়াও কাকো ঈৰ্ষা ভাৱ কৰিবলৈ মই বিচৰা নাই, বা মোৰ অন্তৰত নাই। কোনো মোৰ শত্ৰু নহয়, আৰু সকলো মোৰ মিত্ৰ বুলি মই কামনা কৰি, কিন্তু কথাটো হৈছে মই শুদ্ধ ক'বই লাগিব যে মোৰ নিজৰ তেজৰ হ'লেও যদি কোনোবাই ভুল কৰি থাকে, মই সেই ভুলক ছাপোৰ্ট কৰাটো তেতিয়াহ'লে মোৰ ধৰ্মৰ শাৰীত নপৰে বুলি মই জানো। গতিকে আজি যিখিনি সত্য শুদ্ধ মই সেইখিনি সমাজৰ আগত মই প্ৰতিষ্ঠা বা প্ৰকাশ কৰি ওলাম। বহুতে হয়তো আজি নাজানে যে একোখন ভাগৱতী সমাজৰ নামত যে কেছ বিচাৰ আদি হৈ আছে। ইয়াৰ যোৱা জানুৱাৰী মাহৰ মই তাৰিখটো মনত নাই, মই ডায়েৰী চাম। সেই যি তাৰিখত কোৰ্টৰ হিয়াৰিং আছিল, সেই হিয়াৰিঙত পালনামত কি হৈছিল সেইষাৰো মই জনাম আপোনালোকৰ আগত। মই মোৰ এতিয়া তাৰিখটো মনত নাই, বাৰটো মনত নাই। সেইখিনি মই চাই অহা কাইলৈ মই আপোনালোকৰ আগত জনাম। আৰু যি একাংশ মানুহে অনাব চনাব মোৰ হৈ যে গাই আছে, মনত ৰাখিব। হয়, মই জানো যিটো জনে কৰে গুৰুক হেলা, বেদকো নিন্দে কোনো বেলা, নামৰ সিও অপৰাধী, 84 নৰকে ভুঞ্জিব দৈবে নাবাধি। এইখিনি আমিও জানো, কিন্তু মনত ৰাখিব ৰাইজ, এটা কথা শুনিব। আনৰ লক্ষ্য দুখ দেখি চৰ্চাও নকৰয়, হৰি ভজি বাৰ দেখি বাদ কৰি মৰয়, তেনে ব্ৰাহ্মণৰ হন্তে দুখ পাৱে লোক, আচুক কল্যাণ নুগুচে সুখ দুখ, মোৰ শেষে ভকতি কৰে গুৰু বুলি তাত, বিপ্ৰ হৈয়া পাপ হৈল জাত। এই কোন অধ্যায়ত আছে মই কাইলৈ খণ্ডটোত ক'ম। ইয়াতো সেই পদৰ শ্লোক থাকি স্কন্ধৰ মই মনত পৰা নাই, মই কাইলৈ চাই ক'ম। আপোনালোকে চাই লওক, ভাগৱতৰ কথা, মোৰ কথা নহয়। 3য় স্কন্ধ নে 5ম স্কন্ধৰ কথা ইয়াত আছে যে আনৰ লক্ষ্য দুখ দেখি এজন মানুহে ভুলেকেই কৰি গৈ আছে, জাতিৰ ওপৰত হওক বা জাতিৰ ওপৰত একদম তুচ্ছ তাচ্ছিল্য কৰিছে, একদম না ভুল না চুত এসোপা মানে মানুহৰ হৈ কিবা এটা হ'ব পাৰে মনুষ্যৰ ভুল, কিন্তু একদম পাল নামত চাকি দি হৰিধ্বনি দিয়া এইটোতো মই ক'তো দেখা নাই, মই এজেগাতে দেখিছোঁ। গতিকে সেই তেনেকুৱা সেইটোকে আনৰ লক্ষ্য দুখ দেখি চৰ্চাও নকৰে, এইটো এটা ভুল। সেইটো ভুল তেখেতে কৰি আছে, গুৰু হ'লেও ক'ব লাগিব যে তেওঁ ভুল কৰি আছে। সেই ভুলটো কিয় যে চৰ্চাও, ৰাইজে চৰ্চা কৰিব লাগিব যে এইটো আমাৰ গুৰু হ'লেও এখেতে এইটো ভুল কৰি আছে, আমি ৰাইজে তেখেতৰ প্ৰতি মানে আলোচনা কৰিব লাগিব, এইটো কৰিব নালাগে। তেতিয়াহ'লে যদি চৰ্চাও নকৰে, হৰি ভজিবাৰ দেখি বাদ কৰিব বোলে যে যি কৰে কৰি থাকক, আমি ঈশ্বৰৰ নামহে ল'ব লাগে, আনে কি কৰিছে এইটো। সেইবিলাক কোৱাজনৰ কথা কৈছে যে তেওঁ হৰি ভজিছে সঁচা, আমাৰ হৰি ভজাৰহে কাম, আনে কোনে, কিন্তু সমাজখন যে বেয়া কৰিছে, সেই সমাজখন বিপদগামী হৈছে কৰিবলৈ যাওঁতে তেতিয়াহ'লে তেখেতে এইটো যে এদিনাখনি আমি যে তেওঁক বুজাবলৈ গ'লে আমাক আকৌ গালি গালাজ দিব, আমাৰ অশান্তি হ'ব। গতিকে অশান্তি হোৱাতকৈ যি কৰে কৰি থাকক, এনেকুৱা ধৰণে কৰি পিনি যদি আমি সমাজখনক আমি গমন কৰিব বোলে কি কৈছে, আচুক কল্যাণ শান্তি তাত হ'ব,
কিন্তু তাত মনৰ দুখ নুগুচে, সুখ দুখ মনৰ অন্ততাপ যে এইটো বাপ ঈশ্বৰে এইটো প্ৰতিষ্ঠা কৰি গৈছিলে জানো, এইটোতো নাই কোৱা। সেইখিনি মই কাইলৈ ক'ম। ভাগৱতী সমাজৰ আগ পিছ কি হয় এতিয়া আমি কৈছোঁ, আমি সমস্তকে ক্ষমা বিচাৰিছোঁ, আমি ক'ব লাগিব। কাৰণ এখন সমাজ, এখন ধ্বজা আৰু এটা নিয়ম হ'ব লাগিব। যদি সেইটো নকয়, কোনোবাই কাৰোবাৰ মতে এটি বিভ্ৰান্তিমূলক ভাৱে চলাই থাকিব নিজৰ মই মতালিত, যে মোক এই কোনোবাই 34 বছৰ নালাগে 50 বছৰ থাকিব পাৰে, কিন্তু বাপ ঈশ্বৰৰ যদি নিয়মৰ বিপৰীতে কৰে তেতিয়াহ'লে আমি মাতিম। হা, গতিকে